স্কুল খোলাৰ লগে লগে আমাৰ ইমান চিন্তা হয় কি টিফিন দিওঁ, সদায় ৰুটি পাৰাঠা এইবোৰ ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে। সেইকাৰণে আজি ভাবিলোঁ অলপ বেলেগকৈ বনাওঁ। আৰু মই ইয়াত গৰম মছলা দি দিছোঁ, চাহজিৰাও কেইটামান দিছোঁ আৰু দি পেলাই মিঠাতেলত অলপ পিঁয়াজ দি দিছোঁ। দি এইখিনি খুব ভালকৈ ভাজি ল'ম। আৰু এইটো প্ৰস্তুতি মই ৰাতিয়ে কৰি থৈ দিওঁ। মই চয়াবিনখিনি তিয়াই ভালকৈ চেপি ফ্ৰিজত থৈ দিছিলোঁ আৰু এতিয়া এইখিনি অলপ দেৰি ভালকৈ ভাজি ল'ম। আৰু তেতিয়া চয়াবিনৰ কেঁচা গোন্ধটোও গুচি যাব, নহ'লে কিন্তু খাওঁতে অলপ কেঁচা কেঁচা গোন্ধ মানে আহে। আৰু এতিয়া মই হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু জলকীয়াৰ পাউডাৰ আৰু অলপ আদা নহৰুৰ পেষ্ট দি দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ ভাজি ল'ম। খুব ধুনীয়াকৈ এইখিনি ভজা হোৱাৰ পিছত তাৰপিছতহে মই দিম, এই কি কয়, বিলাহীৰ পেষ্ট। এইটো মই ৰাতি কৰি পেলাই থৈ দিছিলোঁ ফ্ৰিজত। আৰু দেখিছে নহয়, ৰাতিপুৱা উঠিয়ে বেছি সময় নালাগে, খুব সোনকালেই মানে টিফিনটো ৰেডি হৈ যাব। আৰু এতিয়া বিলাহীৰ পেষ্টটো দিয়াৰ এটা কাৰণ হৈছে, কাৰণ পোলাও যদি এনেই বনাই দিওঁ তেতিয়াহ'লে কি হ'ল, টিফিনত অলপ টান হৈ যায়। সেইকাৰণে মই বিলাহীৰ পেষ্টটো ইয়াত ব্যৱহাৰ কৰিছোঁ। তেতিয়া কি হয়, কাৰণ আজি মই কোনো ভেজিটেবল ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই বিলাহীৰ পেষ্টটো ব্যৱহাৰ কৰিছোঁ। ভেজিটেবল দিলেও কোমল হৈ থাকে, আজি নাছিলে, সেইকাৰণে মই বিলাহীৰ পেষ্টটো দি দিছোঁ। আৰু দি পেলাই এতিয়া এইখিনি অলপ ঢাকন দি পেলাই ঢাকি পেলাই থৈ দিলোঁ তেল বিৰিঙি অহালৈকে। তেতিয়া বিলাহীৰ কেঁচা গোন্ধটোও গুচি যাব। আৰু মই নিমখটো দিবলৈ পাহৰি গৈছিলোঁ, এতিয়া মই ইয়াত নিমখটো দি দিছোঁ। দি পেলাই এইখিনি আকৌ মই গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই খুব ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই কণজোহা অলপ তিয়াই থৈ দিছিলোঁ, 10 মিনিটমান তিয়াই থৈ দিছিলোঁ। এতিয়া এইখিনি মই ইয়াত দি দিছোঁ। আৰু দি পেলাই এইখিনি খুব ভালকৈ লৰাই দিম। আৰু ল'ৰা ছোৱালীয়ে কিন্তু খুব ভাল পাব, কাৰণ প্লেইন পোলাওতকৈ স্কুলত টিফিনত এই পোলাওটো দিলে মানে খুব কোমল হৈ থাকে আৰু খাবলৈ অলপ স্পাইচি হয়, খাবলৈ ভাল লাগে। আৰু এতিয়া ইয়াত পানী দি দিছোঁ। দি পেলাই পানীখিনি যেতিয়া অলপ শুকাব আৰু মই ঢাকি পেলাই থৈ দিম। আৰু মই কুকাৰত কেলৈ বনোৱা নাই, কুকাৰত মানে বনালে অলপ আঠা আঠা এটাৰ নিচিনা হয়, সেইকাৰণে মই মানে কেৰাহীতে বনাইছোঁ পোলাওটো, ভাল লাগে। আৰু অলপ ওপৰত গৰু ঘিউ দি দিছোঁ আৰু কেঁচা জলকীয়া কেইটামান দিছোঁ অলপ ফ্লেভাৰৰ কাৰণে, কাৰণ এইকেইটা অলপ ফ্লেভাৰ মানে দিলে মানে খুব এটা ভাল ফ্লেভাৰ আহে। আৰু এতিয়া এই ফুটাটো অলপ বন্ধ কৰি পেলাই থৈ দিছোঁ। আৰু এয়া চাওক, এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। আৰু এতিয়া এইখিনিত অলপ মানে চালোঁ যে এইখিনি পূৰা ভালকৈ সিজি গ'লগৈ। আৰু এতিয়া মই ছাৰ্ভ নকৰোঁ, অলপ ঢাকি পেলাই থৈ দিম। 10 মিনিটমান পিছতহে ছাৰ্ভ কৰিম, কাৰণ লগে লগে ছাৰ্ভ কৰিলে অলপ আঠা আঠা হৈ থাকে। আৰু এতিয়া চাওকচোন কিমান ধুনীয়া জৰজৰীয়া হৈ গৈছে। আৰু এই ধৰণৰ ৰেচিপি মানে খাবলৈ খুবেই ভাল লাগে।